আজি ডিফু ক্লাবত প্ৰতি বছৰৰ দৰে এই বছৰেও ডিফু আঞ্চলিক ছাত্ৰ সন্থাই 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীক এখনি কাৰ্বি পহু এটি মমেণ্টো আৰু এখনি সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। আজি অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক সৰ্জন হানসি, সদৌ অসম ছাত্ৰ সন্থা কাৰ্যবাহী সদস্য অৰ্ণৱ কাকতিৰ লগতে উপস্থিত থাকে সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি মুকুল হাজৰিকাৰ লগতে ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অৰিন্দম মহন্ত আৰু জিলাৰ বিষয়ববীয়াসকল লগতে উপস্থিত থাকে অসম বিশ্ববিদ্যালয়ৰ ডিফু চহদত হিন্দী বিভাগৰ অধ্যাপক ডক্টৰ অনিৰুদ্ধ কুমাৰ আৰু ডিফু চৰকাৰী বালিকা বিদ্যালয়ৰ শিক্ষয়িত্ৰী গীতাঞ্জলি সন্দিকৈ, ডিফুৰ ডাইট কলেজৰ অধ্যাপিকা ববি ৰংহাংপি উপস্থিত থাকে। দীৰ্ঘদিন ধৰি ডিফু আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অভিনন্দন অনুষ্ঠান থোৱা হৈ গৈছে আৰু ঠিক তেনেধৰণে আজিও ডিফু আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি বিশেষ অভিনন্দন অনুষ্ঠান কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰা হৈছে আৰু এই কাৰ্যসূচীৰ জৰিয়তে বিশেষকৈ আমাৰ যিবোৰ ছাত্ৰ ছাত্ৰী মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত যিসকল ডিষ্টিংশ্যন আৰু ষ্টাৰ মাৰ্কছ লাভ কৰিছে তেওঁলোকক আমি প্ৰত্যেক বছৰে আমি সম্বৰ্ধনা জনাওঁ আৰু এই সম্বৰ্ধনা জনোৱা কাৰণটো হৈ গ'ল, উদ্দেশ্যটো হৈ গ'ল যে যিবোৰ ছাত্ৰ ছাত্ৰী ইয়াত আমাৰ আছে, বিশেষকৈ আমাৰ কাৰ্বি আংলং জিলাত দীৰ্ঘদিন বছৰ আমি দেখা পাওঁ যে পাছৰ পাৰ্চেণ্টেজ বহুত কম আহে বা তেনেধৰণে আমাৰ অসমখনত টপ 10তো নাম নাহে বা টপ 20তো নাম নাহে। ঠিক তেনেধৰণে আমাৰ ডিফু বিশেষকৈ আমাৰ ডিফু আঞ্চলিক ছাত্ৰ সন্থাই এই কামটো আজিৰ পৰা ধৰি লওক আপোনাৰ 14 বছৰ হৈছে। গতিকে এই সম্বৰ্ধনাৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলক উৎসাহ দিব বিচাৰিছোঁ যাতে তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত যাতে আগবাঢ়ি যায় আৰু অসমখন অকল কাৰ্বি আংলং বুলি নহয়, আমাৰ ডিফুখনে অকল আমাৰ অসমখনলৈ তেওঁলোকৰ ভৱিষ্যতটো যাতে আমাৰ অসমখন ভৱিষ্যতটো উজ্জ্বল হয়, তাকে এই কাৰণে এই বিশেষ অভিনন্দন অনুষ্ঠান থোৱাৰ মেইন উদ্দেশ্যটো এইটো কথা আছিল। বৰ্তমান সময়ত কাৰ্বি আংলং জিলাৰ যি শৈক্ষিক পৰিৱেশ বিশেষকৈ আমাৰ কাৰ্বি আংলঙত এটা বুলি সমস্যা বুলি নহয়, বহুত সমস্যা আছে। ঠিক তেনেধৰণে আমি এতিয়া যদি আমি চাব যাওঁ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে দেখিব যে বছৰে ধৰি চৰকাৰে একদম কোটি টকা তেওঁলোকে গণ উৎসৱ নামতে তেওঁলোকে পইচা খৰচা কৰে। কিন্তু আজি দেখা পাইছোঁ যে আপোনাৰ চৰকাৰী স্কুলৰ পৰা আজি ছাত্ৰ ছাত্ৰী পাছ কৰা সংখ্যা যদি আমি চাব যাওঁ বহুত কম আছে আৰু গুণ উৎসৱ থোৱা কাৰণটো হৈ গ'ল যে তেওঁলোকে আপলিফ্ট কৰিবৰ কাৰণে, ইম্প্ৰুভ কৰিবৰ কাৰণে আমি দেখা পাইছোঁ যে তেওঁলোকে অকল উৎসৱ হৈ আছে, গুণ আমি একো দেখি পোৱা নাই আৰু তেওঁলোকে কোটি তেওঁলোকক খৰচা কৰি আৰু যোনদিনা তেওঁলোকে অংশগ্ৰহণ কৰিব যায়, যি স্কুলত অংশগ্ৰহণ কৰিব যায় তেওঁলোকে আমি দেখা পাওঁ যে এতিয়া ভাল খাদ্য দিয়ে বুলি, কিন্তু অন্য দিন যদি আমি চাবলৈ যাওঁ বা দেখা পাওঁ তাত চাউল নাথাকে, তাত চব্জি নাথাকে, তাত মিঠাতেল নাথাকে। আৰু ঠিক তেনেধৰণে ছাত্ৰ সন্থা বুলি ক'লে মানুহকেইটা আজিকালি কি হ'ল মানে ৰাজপথত আন্দোলন কৰা ছাত্ৰ সন্থা বুলিহে কয়, কিন্তু এইটো ধাৰণা নহয়। আমি ৰাজপথ আন্দোলনো কৰোঁ, লগতে আমাৰ সমাজখনকো আমি যি ধৰণে আমি আগবঢ়াই যাব লাগে, যিকোনো সমাজখনত সমস্যা থাকে এইবোৰো আমি সমাধান কৰিব যাওঁ। এতিয়া আপোনালোকে চাব যে বিশেষকৈ এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ পিতৃ মাতৃসকল যে তেওঁলোকে যেতিয়া আন্দোলন কৰিব যায়, আন্দোলন নকৰিব বুলি কয়, কিন্তু এটা দেখা পাইছে যে আপোনাৰ NEET আৰু নেটৰ এক্সাম যোনটো পেপাৰখন লিক হৈছে, তাত দেখা পাইছোঁ যে আজি যিবোৰ ছাত্ৰ ছাত্ৰী এই নেট আৰু নিট এক্সাম দিব যাওঁতে যে তেওঁলোকে অসম কেন্দ্ৰীয় চৰকাৰ বিফল হোৱাৰ কাৰণটো হৈ গ'ল পেপাৰ লিকৰ কাৰণে আজি লাখ যুৱক যুৱতীয়ে ছাত্ৰ ছাত্ৰীয়ে আজি ৰাজপথত আন্দোলন কৰিবলগীয়া হৈছে। গতিকে আমি এই সংবাদ মাধ্যম জৰিয়তে আমি অসম চৰকাৰক আন পৰীক্ষাই হওক বা কেন্দ্ৰীয় চৰকাৰ আন পৰীক্ষা তেওঁলোকে যিটো পালন কৰি আহিছে যাতে এনেকুৱা বিফল যাতে নাহে আৰু ছাত্ৰ ছাত্ৰীসকলৰ জীৱনটোলৈ যাতে হেতালি নিখেলে। কাৰ্বি আংলং সাহিত্য পৰিষদৰ যি শিক্ষা বিভাগ তেওঁলোকৰ মিছন 2025 তেওঁলোকে যি কোৱালিটি এডুকেশ্যনৰ কথা কৈ আছে, কি ক'ব? কাৰ্বি আংলং অট'নমাছ কাউন্সিল যিহেতু তেওঁলোকে কৈছে যে মিছনটো বহুত মিছন আছে, কিন্তু তেওঁলোকে কৈছে যে আন বহুত স্কুল আপোনাৰ সাহিত্য পৰিষদৰ শিক্ষা বিভাগৰ EM তেখেতে ঠাই স্কুল গৈছে, তেওঁলোকে কৈছে যে আমাৰ স্কুল ছাত্ৰ ছাত্ৰী ভালকৈ পঢ়িবলৈ ভালকৈ ফলাফল আহিব লাগিব বুলি, কিন্তু আমি দেখা পাইছোঁ যে ইয়াত যিবোৰ টেট টিচাৰ তেওঁলোকে দৰমহা দিয়া নাই, এতিয়া বছৰে হৈছে। এইটো সমস্যা তেওঁলোকে আজিলৈকে কিয় সমাধান কৰা নাই? আৰু যিবোৰ ছাত্ৰ ছাত্ৰী যোনটো গাঁৱত বা এনেকুৱা গাঁও আছে য'ত আজিলৈকে টিচাৰ নাযায়, তাত অকল অন্যথা এই টিচাৰজন আন এজন গাঁৱৰ মানুহ তেওঁলোকে দৰমহা দি তেওঁলোকে পঢ়াব যায়, তেনেকৈ পৰিস্থিতি। এতিয়া ৰাস্তা যদি নাই বা আপোনাৰ
কমিউনিকেশ্যন যদি বেয়া হয় তেন্তে তেনেকৈ জেগাত তেনেকৈ স্কুলত যাতে মাষ্টৰ বা শিক্ষকসকলৰ যাব নোৱাৰে ঠিক তেনেকৈ ধৰণে এতিয়া তেওঁলোকে মিছন কথা কৈছে শিক্ষা ভাল হ'ব লাগিব কিন্তু আজি তাৰিখত তেওঁলোকে যে কিমানটা চৰকাৰী স্কুলৰ পৰা কেইটা ল'ৰা যে মেট্ৰিকত পাছ হৈছে বা হায়াৰ ছেকেণ্ডেৰীত পাছ হৈছে এইটো তথ্য তেওঁলোকৰ হাতত নাই যদি এই তথ্যত যদি তেওঁলোকে দেখাব পাৰে তেন্তে তেওঁলোকে মিছনৰ কথা নকলে হয় কিন্তু এই বিফলৰ কাৰণে তেওঁলোকে অকল মিছন কথা কৈ আছে আৰু আন বিষয় তেওঁলোকে কি কয় এতিয়া দেখা পাব যে আপোনালোকে আন স্কুলতে আজিলৈকে কিতাপ বা বহি তেওঁলোকে বিতৰণ কৰিব পৰাই নাই আন টিচাৰ এতিয়া কন্ট্ৰেকচুৱেল কৰি আছে তেওঁলোকৰ এতিয়ালৈকে ৰেগুলাৰ হোৱাই নাই আন টিচাৰ আজিলৈকে দৰমহা 15 মাহ 16 মাহ 2 বছৰ হৈ গ'ল আজিলৈকে দৰমহা দিব পৰা নাই গতিকে এই বিফলৰ কাৰণে তেওঁলোকে এতিয়া কি কৰিছে ডাইভাৰ্ট কৰিবৰ কাৰণে এই মিসকনচেপশ্যন আহিছে যে আমাৰ ছাত্ৰ ছাত্ৰী এতিয়া পাছ কৰিব আৰু যিসকল এই মিছনত জড়িত হৈ আছে এটাও তেওঁলোকৰ ছাত্ৰ বা ল'ৰা ছোৱালী হওক এটাও যাতে চৰকাৰী স্কুল নপঢ়ে চব প্ৰাইভেট স্কুলত পঢ়ি আছে তেনেকৈ উদাহৰণ দিয়া মানুহ যদি তেওঁলোকৰ ঘৰ মানুহ যদি প্ৰাইভেট স্কুল গৈ আছে আৰু আনকেইটাক গভৰ্ণমেণ্ট স্কুল যাব দি আছে তেনেকৈ আমাক নালাগে তেওঁলোকে এক্সাম্পলটো দেখাওক শেষত আছুৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলক কি ক'ব ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকল এইটোৱে কথা ক'ব বিচাৰিছোঁ যে যিসকল ছাত্ৰ ছাত্ৰী ইয়াতে এতিয়া কাৰ্বি আংলঙত বিশেষকৈ মেধাৱী ছাত্ৰ ছাত্ৰীও আছে যিসকল ছাত্ৰ ছাত্ৰী ইয়াত আন জেগা যাব নোৱাৰে ইয়াত পঢ়িব বিচাৰিছে কিন্তু ইয়াত আমাৰ কাৰ্বি আংলঙত দেখা পাইছোঁ যে কলেজখনো এটাই আছে একমাত্ৰ কলেজ য'ত আপোনাৰ হাজাৰ প্ৰতি বছৰে ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন নাপায় অন্যথা তেওঁলোকে কিবা প্ৰাইভেট কলেজত এডমিশ্যন ল'ব লগা হৈছে গতিকে আমি অসম চৰকাৰ হওক বা আমাৰ কাৰ্বি আংলং সাহিত্য পৰিষদে হওক আমি দাবী জনাইছোঁ যে যাতে আমাৰ ইয়াতে ছায়েন্স কলেজো বনাওক কমাৰ্চ কলেজো বনাওক আমাৰ ইয়াতে আন শিক্ষাৰ অনুষ্ঠান ইয়াতে স্থাপিত কৰক যাতে আমাৰ ছাত্ৰ ছাত্ৰী বাহিৰত পঢ়িব নাযায় আৰু যিসকল ছাত্ৰ ছাত্ৰী ইয়াত পঢ়ি আহিছে বা যিসকল ছাত্ৰ ছাত্ৰী ইয়াত ফলাফল ভাল কৰিছে তেওঁলোকক এটা কথা ক'ব বিচাৰিছোঁ বা আই মাতৃসকল এটা অনুৰোধ জনাব বিচাৰিছোঁ যাতে আমাৰ কাৰ্বি আংলং বা ডিফু নহয় আমাৰ অসমখনত ভৱিষ্যত যাতে তেওঁলোকৰ হাতত ফিউচাৰ তেওঁলোকৰ হাতত যাতে আছে অৰ্পণ কৰি দিয়া হৈছে যাতে আমাৰ অসমখন সদায় আগবঢ়াই লৈ যাব শিক্ষা ক্ষেত্ৰত আৰু কাৰ্বি আংলং তেনেকৈ গৌৰৱ হৈ যাব বুলি আমি বিশ্বাস কৰিছোঁ